বাক্সাৰ ঘটনাটো দুৰ্ভাগ্যজনক প্ৰাণৰ শিল্পীগৰাকীৰ কাৰণে ন্যায় লাগিব ন্যায়ৰ সংগ্ৰাম কঠোৰতম হ'ব লাগিব কিন্তু সেই সংগ্ৰাম অহিংস হ'ব লাগিব শান্তিপূৰ্ণ হ'ব লাগিব গণতান্ত্ৰিক হ'ব লাগিব কালিৰ ঘটনাটোত সংবাদ মাধ্যমৰ কৰ্মী আক্ৰমণৰ সন্মুখীন হৈছে সংবাদ মাধ্যমৰ গাড়ী জ্বলাই দিয়া হৈছে এনে ধৰণৰ ঘটনা দুৰ্ভাগ্যজনক গৰিহণাৰ যোগ্য কিন্তু একে সময়তে আৰক্ষীৰ ভূমিকাটোৰ এটা তদন্ত হোৱা উচিত বিশ্লেষণ হোৱা উচিত আমি কৈছো যে হিংসাত কোন জড়িত হৈ আছে তাৰ তদন্ত হ'ব লাগিব কিন্তু একে সময়তে আৰক্ষীৰ ভূমিকাটো কি আছিল গোটেই জাতিটোৱে ঘৃণাৰে উপচাই দিয়া ব্যক্তিকেইগৰাকীক জেললৈ তাত লৈ গ'লে কি পৰিৱেশৰ সৃষ্টি হ'ব পাৰে তাৰ ইন্টেলিজেন্স ৰিপৰ্ট আছিল নে নাই এটো ইন্টেলিজেন্স ফেইলাৰ হয় নে নহয় আৰু তাত যে ইমান মানুহ গুট খাব মানুহ যে উগ্ৰ হৈ আছে সেই কথাটোৰ উপলব্ধি থকাৰ পাছতো আৰক্ষী প্ৰস্তুত হৈ আছিল নে নাই পৰিস্থিতিটোৰ মোকাবিলা কৰিবৰ কাৰণে নে দমন প্ৰয়োগ কৰাটোৱে একমাত্ৰ উপায় আছিল সেই প্ৰশ্নকেইটাৰ আৰক্ষীয়ে উত্তৰ দিব লাগিব পুনৰ আমি কৈছো প্ৰাণৰ শিল্পীগৰাকীৰ কাৰণে ন্যায় লাগিব ন্যায়ৰ বাবে সংগ্ৰাম লাগিব সংগ্ৰাম অহিংস হ'ব লাগিব গণতান্ত্ৰিক হ'ব লাগিব শান্তিপূৰ্ণ হ'ব লাগিব